মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সুপাৰ 40 সেকেন্ড ফেজ ক্লাস 9 এর এক্সাম আহি আছে এই 24 জনৰ সেকেন্ড ফেজৰ কোশ্চেন পেপাৰখনৰ পৰা আজি 18 নম্বৰৰ পৰা মই কোশ্চেন বিলাক কৈ দিবলৈ লৈছো তোমালোকে চোৱা 18ত কি হৈছে দিনত 5 ঘণ্টাকৈ কাম কৰি 39 জন মানুহে 12 দিনত মেৰামতি কৰিব পাৰে ৰাস্তা যদি 6 ঘণ্টাকৈ 30 জন মানুহে কাম কৰে কিমান দিনত শেষ কৰিব এটা একেবাৰে সহজ অঙ্ক কৈছে কি 5 জন মানুহে কাম কৰে 5 ঘণ্টাকে কাম কৰে 39 জন মানুহ শেষ কৰে 12 দিনত তেনেহলে এজন মানুহৰ কাৰণে কিমান দিন লাগিব এই সব কেইটা পূৰণ কৰিব লাগিব হয়নে এতিয়া তোমালোকক আছে 6 ঘণ্টাকৈ কৰিব দিছে 30 জন মানুহ কিমান দিন লাগিব উলিয়াব লাগে এতিয়া আমি যদি এইবিলাকক কাটাকাটি কৰো আমাৰ ৰিজাল্টটো আহি যাব হয়নে কৰচোন বাৰু ফাৰ্স্টে 5 দি 5 6 গুণ 30 হক তাৰ পিছত 6 দি এক দুইবাৰ 2 দি এক তিনবাৰ 3 দি এক 13 বাৰ তেনেহলে কিমান দিন হ'ব 13 দিন সহজকচোন অপশনত আছে নে নাই या 2 নম্বৰ অপশনটো তোমালোকে চাইছা নহয় 13 দিন আৰু যদি তোমালোকে বুজি পোৱা নাই আৰু এটা ব্লেক ষ্টাইলত মই কৰি দিছো ৰবা ফাৰ্স্ট তোমালোকে এনেকৈ চাবা একে বক্স বনালা নহয় তাৰ পিছত এনেকৈ কৰিলা এটা আছে কি তোমালোকৰ 5 ঘণ্টাকে এটা তোমালোকৰ সময় দিবা টাইম মানে তাৰ পিছত মানুহৰ সংখ্যা মেন তাৰ পিছত ডে দিন তাৰ মানে 5 ঘণ্টাকে কৰিব দিছে মানুহ আছিল তোমালোকৰ 39 আৰু দিন আছিল 12 ৰাইট এতিয়া তোমালোকক 6 ঘণ্টাকে কৰিব দিছে মানুহ আছে কিমান মানুহ আছে 30 জন দিনটো উলিয়াব দিছে x মানে এইবিলাক হ'ব তোমালোকৰ পৰক্ষ অনুপাত মানুহ বাঢ়িলে কামটো কম দিনত শেষ হ'ব আৰু মানুহ কমিলে কামটো বেছি দিন লাগিব হয়নে সেই কাৰণে তোমালোকে কি ওপৰৰ কেইটা পূৰণ কৰি দিবা 5 into 39 into 12 তাৰপিছত ইকুৱেল টু তোমালোকে এই তলৰ বিলাক পূৰণ কৰি দিবা 6 into 30 into x 6 into 30 into x এতিয়া কাটাকাটি কৰিলে তোমালোকৰ x ৰ মান ওলাব কিমান 13 equal to x হ'ব হয়নে একেই কথা next question কি আছিল 19 তাৰ মানে এই এটা কাম 15 দিনত আৰু b এ 20 দিনত কৰিব পাৰে যদি তেওঁলোকে একেলগে 4 দিনত কৰে হয়নে তেন্তে কিমান অংশ কাম বাকি থাকিব যদি তেওঁলোকে কামটো একেলগে 4 দিন কৰে তেন্তে কিমান অংশ কাম বাকি থাকিব হয়নে এ কৰে কিমান দিনত 15 দিনত বি কৰে 20 দিনত হয়নে তেনেহলে আমি এই এদিনত কিমানখিনি কাম কৰিব এ তোমালোকৰ এনেকা এই এদিনত কৰিব 1/20 পাৰ্ট কাম হয়নে আৰু বি এ এদিনত কৰিব 1/20 এটা 20 এটা 20 এটা 15 হ'ব 15 আছিল নে চাই দিছো ৰবা 15 আৰু 20 তেনেহলে তোমালোকৰ এইটো হ'ব 15 এতিয়া দুই একেলগে কৰে মানে যেহেতু দুই একেলগে কৰে তানে a + b তোমালোকে লিখিবা অৰ্থাৎ a আৰু b একেলগে এদিনত কিমানখিনি কাম কৰে 1/15 + 1/20 এদিনত কৰা কাম ইহঁতৰ মানে ইকুৱেল টু তোমালোকে এলসিএম উলিয়াবা কিমান হ'ব এইটো 30 হ'ব নহয় এটা হ'ব তোমালোকৰ 30 কি হ'ব 60 হ'ব এটা তোমালোকৰ 30 না 60 হ'ব এইটো হ'ব তোমালোকৰ 4 টাইমস
আৰু এইটো হ'ব তোমালোকৰ 3 টাইমছ তেনেহ'লে 7/60 মানে A আৰু B এদিনৰ কাম কিমান অংশ 7/60 অৰ্থাৎ এতিয়া কৈছে কি এটা 4 দিনত কিমান অংশ কাম কৰিব হয়নে A আৰু B এদিনত কৰে তোমালোকৰ 7/60 তেনেহ'লে 4 দিনত কিমানখিনি কৰিব 4 days 4 days এটা এইকাৰণে কি কৰিব লাগিব তুমি 4 d ইনটু কৰিব লাগিব 4 d তোমালোকে ইনটু কৰা ওকে 7/60 into 4 কাটিলা 15 times তেনেহ'লে 7/15 অংশ কাম ইহঁতে 4 দিনত কৰিব কিমান দিনত কৰিব 4 দিন 7/15 দুই নম্বৰ অপচনটো চাইছা নহয় এইটো তোমালোকৰ ৰাইট অপচন নেক্সট অংকটো আছে তোমালোকৰ 120 টো কি কৈছে 90 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগেৰে গৈ থকা ৰেলগাড়ী এখনে এটা টেলিফোনৰ গতি 10 সেকেন্ডত অতিক্ৰম কৰে ৰেলগাড়ীখনৰ দৈৰ্ঘ্য কিমান হ'ব আচ্ছা ইয়াত স্পিড দিছে আৰু টাইম দিছে তোমালোকক ডিসটেন্স উলিয়াব লাগে হয়নে তোমালোকে জানা নহয় distance d is equal to speed into time speed আছিল তোমালোকৰ 90 time আছিল 10 আছিল নেকি আচ্ছা ৰবা এত কিন্তু এটা টুইস্টিং আছে কিলোমিটাৰ পাৰ ঘণ্টা আৰু 10 সেকেন্ড বুলি কৈছে নহয় সেই কাৰণে তোমালোকে 10ক তোমালোকে 60 into 60 দি কাম কৰা না লাগিছো ৰবা এটা মিটাৰ পাৰ সেকেন্ডত আমি উলিয়াম ৰবা এটা হল 90 যে আছিল তোমালোকৰ কিলোমিটাৰ পাৰ ঘণ্টা আছিল নহয় সেই কাৰণে 90 ক আমি কৰিম কি 90 into 1000 তোমালোকে দিবা এটা মিটাৰ হৈ যাব তাৰ পিছত ঘণ্টাটোক তোমালোকে চেঞ্জ কৰিব হলে 60 into 60 কৰিলা আৰু কিমান 10 মিনিট বুলি কৈছে না 10 সেকেন্ড সাইডিছ ৰবা 10 সেকেন্ড নে 10 সেকেন্ড ঠিক আছে এতিয়া ক্যালকুলেট কৰিলে যেটা আহিব সেটা আমাৰ মিটাৰত ওলাব সেই আনসাৰ আমি কাটাকাটি কৰিছো এটো শূন্য কাটিলা কাটাৰ পিছত এইবাৰ তোমালোকৰ কি বাকি থাকিল 6 নহয় 615 যাৰ কিমান হয় 90 ৰাইট 615 and 90 এতিয়া তোমালোকে 3 টাইমছ কাটা 3 2 যাৰ ইয়া 3 5 যাৰ মানে ইয়া 2 থাকিল নহয় 2 5 যাৰ 10 শূন্য 5 5 গুণ কিমান হ'ব 25 250 মিটাৰ ট্ৰেইনখনৰ দৈৰ্ঘ্য 250 মিটাৰ হ'ব দেখা যাকচোন অপচন আছে এই নম্বৰ 1 নম্বৰ অপচনটো তোমালোকৰ 250 মিটাৰ আছে নেক্সট অংক 121 এইটো কি আছিল তোমালোকৰ যে এক বাকচ মিঠাই 30 জন ল'ৰা-ছোৱালীৰ মাজত ভগাই দি গাইপতি 5টা কৈ মিঠাই পায় 30 জনৰ মাজত ভগাই দিলে গাইপতি কিমানকে পায় আৰু 20 জনৰ মাজত ল'ৰা-ছোৱালীৰ মাজত ভগাই দিলে গাইপতি 5টাকে পায় যদি 5 জন ছোৱালী বেছি হল হয় 5 জন ল'ৰা-ছোৱালী বেছি হয় তেনেহলে কি কৈছে গাইপতি ল'ৰা-ছোৱালী কেইটাকৈ মিঠাই পাব ঠিক আছে যদি 20 জনক 5টা কৈ দিয়া কেবা সহজ অংক এইটো কৰিছো 20 জনক তোমালোকে 5টা কৈ দিলা মানে এইবাৰ ল'ৰা-ছোৱালী 5টা বাঢ়ি গল মানে তানে 25টা হল গাইপতি কিমান পাব ধৰি লোৱা x এতিয়া তোমালোকে ক্যালকুলেট কৰিলে আনসাৰটো পাই যাবা 5 দি 5 5 গুণ 25 5 4 গুণ 20 4 equal to x তাৰ মানে গাইপতি কিমান টাকাকৈ পাব 4 টাকাকৈ পাব একেবাৰে সহজ অংক এইটো এই যে অপচন নম্বৰ 2 টো কাৰেক্ট তাৰপিছত আৰু কিমানটা অংক আছে ইয়াত নেক্সট ভিডিওত মই বাকিখিনি আলোচনা কৰিম আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কিবা জানা থাকিলে কমেন্ট কৰিবলৈ চেষ্টা কৰিবা